গুড মৰ্ণিং এভৰিৱান। আপোনালোকৰ ভালনে? আমি ভালে আছোঁ। ৰাতিপুৱা এয়া পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আহিলোঁ আৰু ধুনীয়াকৈ পাকঘৰলৈ ভাত বনাওঁ। এতিয়া চাউল ধুব ওলাইছোঁ। আপোনালোকে কি কৰি আছে বাৰু? মোৰ নিচিনাকৈ পাকঘৰতে সোমাইছে। এতিয়া বাৰু স্কুলো বন্ধ, কিন্তু মোৰ আৰু টিফিনত যিহেতু 9টামান বজাত ভাত খোৱা হয়, সেইটো কাৰণে ৰাতিপুৱা ভাতকেইটা বনাব লাগে মোৰ। মই চাউল লৈ আহিলোঁহে, চাউল বনাই ওলাইছোঁ। মই উঠি গ'লোঁ। মামা মামাই ভাত বনাই আছে। গাইছ উঠিলে। এতিয়া আমাৰ ভাতৰ পানী কাঢ়িম নে আমাৰ এইটোক লৈ থাকিম? এই গতি হৈ যায় অকলে অকলে থাকিলে। যোনে অকলে অকলে মানে ল'ৰা ছোৱালী ডাঙৰ কৰিছে তেওঁলোকে চাগে আৰু ক'বই নালাগে তেওঁলোকক। এতিয়া মই পাই আছোঁ আৰু কিবা কৰি ভাতকেইটা হ'ল গাইছ। কান্দিলা তাই। এয়া মই কান্দিলোঁ কৈ দিয়া। মই ভাতৰ পানী কাঢ়োঁতে মই কান্দিলোঁ কৈ দিয়া। মই কান্দিলোঁ। দেখাই দে, দেখাই দে। হাঁহি দিছোঁ মই কৈ দিওঁ। মই দালিখিনি বহাই দিব ওলাইছোঁ আৰু কি ৰ'বা 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 হৈ যাব আমাৰ। দালি বহাই দিলোঁ। তিনিকণিটা এয়া বইল কৰি নিলোঁ আমি। আনফালে স্কচ আছিলে, ভাবিলোঁ কি স্কচকে বনাওঁ আজি। স্কচ আৰু আলু মিলি কেনে অকণমানকৈ ভাজি এখন বনাই ল'লোঁ আৰু। আপোনালোকে স্কচ খাই ভাল পায়নে? মই বাৰু ভাল পোৱা নাছিলোঁ, এতিয়া আৰু ভাল পাওঁ আৰু। খাওঁতে এতিয়া ভাল পোৱা হৈ গ'লোঁ। এই ধুনীয়াকৈ পিঁয়াজ চিয়াজ কাটি ল'লোঁ আৰু কেৰাহীও বহাই দিলোঁ। তাৰপিছত এয়া পিঁয়াজটো পকি গ'ল। তাৰপিছত হেৰিখিনি বহাই দিলোঁ আৰু স্কচখিনি কাটি থৈ দিয়া স্কচখিনি ধুনীয়াকৈ ভাজি আছোঁ আৰু। আপোনালোকে আমাৰ ফেনখন চলি আছে দিয়ক, কিবা অলপ চাউণ্ড পাব পাৰে। এইখন ফেন মানে কিবা হ'ল ইমান চাউণ্ড অহা হৈছে নে হেৰিৰ কাৰণে, ৰুমৰ কাৰণে হৈছে নেকি নাজানো। কিছুমান ফেন কিছুমান ৰুমত বোলে এনেকুৱা চাউণ্ড হৈ যায়, বতাহটো মানে বেছি স্পীডৰ হেৰি থাকিলে এনেকুৱা কৈছে আৰু দোকানীজনে। কিবা নাজানো, সঁচায়ে কৈছে নে মিছায়ে কৈছে। তাৰপিছত এনেকুৱাকৈ আমাৰ স্কচ হৈ গ'ল। তাৰপিছত পিঁয়াজি বনালোঁ আজি আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ পিঁয়াজি খাম বুলি। তাৰপিছত পিঁয়াজি খাব মন গ'ল, তাৰপিছত বনাই দিলোঁ আজি আৰু। তাৰপিছত হ'লেও বহুত দিনৰ মূৰত খাইছোঁ, মছলা চছলা ইমান দিয়া নাই, তেনেকৈ বনালোঁ আৰু।